সিন্ডিকেট বুলি ক'লে সাধাৰণ জনসাধাৰণে ভাবে যে অবৈধ বেহা চলাই থকা কিছুমান চক্ৰৰ পৰা চৰকাৰে ৰাজনৈতিক শক্তিয়ে বা কোনো মন্ত্ৰী বিধায়কে বলপূৰ্বকভাৱে অবৈধ পন্থাৰে তেওঁলোকৰ পৰা কিছু অৰ্থ ধন সংগ্ৰহ কৰে। এইটোৱে সিন্ডিকেট ব্যৱস্থা বুলি সাধাৰণ মানুহে বুজি পায়। এটা সৰু উদাহৰণ দিছো যে অকল অবৈধ ব্যৱসায় কৰা সকলৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাটো সিন্ডিকেট বুলি ভবা কথাটো শুদ্ধ নহয়। বৈধভাৱে হৈ থকা ব্যৱসায়ৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ হয়। যেনে কণী বাহিৰৰ পৰা আহে, বৈধভাৱে আহে, তাৰ পৰা অবৈধভাৱে সিন্ডিকেটৰ ধন সংগ্ৰহ হয়। মাছ অসমলৈ আহে, নিশ্চিতভাৱে বৈধভাৱে আহে, কিন্তু এই বৈধভাৱে মাছৰ ওপৰত অবৈধভাৱে কৰ সংগ্ৰহ কৰে, মানে সিন্ডিকেটৰ টকা সংগ্ৰহ কৰে। এতিয়া সিন্ডিকেট ব্যৱস্থাটোৱে জনসাধাৰণে উপলব্ধি কৰিব পৰা যে সিন্ডিকেটৰ ভয়াৱহতা কি। মই এটা চিম্পল ভাষাত, সৰল ভাষাত কৈ দিছো। আমি আজি এটা কণী 8 টকাত খাই আছো। খোলা বজাৰত যদি যাওঁ ৰিটেইল মাৰ্কেটত কণীটোৰ দাম 8 টকা। চৰকাৰে সিন্ডিকেটৰ টকা লোৱা বন্ধ কৰি দিয়ক, কণীৰ সিন্ডিকেটৰ পইচা লোৱা বন্ধ কৰক, সেই কণীটো জনসাধাৰণে 6 টকাত খাবলৈ পাব। বজাৰত ভকুৱা মাছ যদি 350 টকাত আপোনালোকে ৰিটেইলত ৰাইজে কিনি আছে 350 টকাত, সিন্ডিকেট বন্ধ কৰি দিয়ক, সিন্ডিকেটৰ টকা লোৱা বন্ধ কৰি দিয়ক, 350 টকাৰ মাছটো মানুহে 250 টকাত কিনি খাব পাব। অৰ্থাৎ চাব, মাছৰ যিজন যোগান ধৰা